মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस। আজি অতি গুৰুত্বপূৰ্ণ ভিডিঅ' যিসকলে এবাৰ মেট্ৰিক পৰীক্ষা ভালদৰে পাছ কৰিলে তেওঁলোকৰ বাবে তোমালোকে স্ক্ৰীনত দেখিছাই আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড স্কিম। তাৰমানে যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত 75ৰ ওপৰত নম্বৰ পাইছে বা 75 পাইছে বা আমি সাধাৰণতে ষ্টাৰ ডিষ্টিংশ্যন বুলি কওঁ, তেওঁলোকক প্ৰতি বছৰে আনন্দৰাম বৰুৱা এৱাৰ্ড দিয়া হয়। আজি কেইবছৰমানৰ পৰাই কি কৰিছে যে কেছ পইচা দিয়ে। যোৱা বছৰ 16,000কৈ দিছিলে, এইবাৰো চাগে তাৰ কম নহয়। গতিকে এই বঁটা পাবলৈ বা কেনেদৰে অনলাইন কৰিবা সেই বিষয়ে তোমালোকক কৈ আছোঁ। আজিকালি তাৰমানে অনলাইন কৰিব লাগে, ডাইৰেক্ট অনলাইন কৰিলে একাউণ্টছত পইচাটো সোমাই যায়। এতিয়া কেনেদৰে অনলাইন কৰিবা বা কি ডকুমেণ্টছ লাগিব এই কথাখিনি সকলো কথাখিনি ভালদৰে জানিলেহে তোমালোকে পইচাটো পাবলৈ সক্ষম হ'বা। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। কেনেকৈ এপ্লাই কৰিব লাগে, কি ডকুমেণ্টছ তুমি স্কেন কৰি জমা দিব লাগে সেই গোটেইখিনি মই তোমালোকক ডিটেইলছ জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। প্ৰদানৰ বাবে অনলাইন কৰিব লাগে তাৰ ন'টিছ এখন দি দিছে। মই ইয়াত তোমালোকক দেখুৱাইছোঁ, এইখন ন'টিছ ওলাইছে। গতিকে চোৱা, এইখন ছাবজেক্টটো কি লিখিছে, ৰিগাৰ্ডিং অনলাইন ৰেজিষ্ট্ৰেশ্যন অফ আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড স্কিম 2024। তাৰমানে তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 75 ষ্টাৰ বা ডিষ্টিংশ্যন পাইছে তেওঁলোকে কি কৰিব লাগিব, এই আনন্দৰাম বৰুৱা বঁটা গ্ৰহণ কৰিবৰ বাবে প্ৰথমতে অনলাইন আবেদন কৰিব লাগিব। আৰু অনলাইন আবেদনৰ তোমাৰ 15 তাৰিখৰ পৰা অৰ্থাৎ যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে অনলাইন। আৰু তোমাৰ লাষ্ট ডেটটো হৈছে 25 তাৰিখ, জুলাই মাহৰ 25 তাৰিখ। গতিকে 10 দিন সময় দিছে। ইয়াত কেনেকৈ এপ্লাই কৰিব পাৰিবা, বিদ্যাৰ্থী এপ বা ৱেবছাইটত গৈ তোমালোকে এপ্লাই কৰিব পাৰিবা। মই কেনেকৈ এপ্লাই কৰিব পাৰি সেই বস্তুখিনি তোমালোকক দেখাই আছোঁ। ইয়াতে এইখন ন'টিছ তোমালোকে চোৱা। ইয়াতে পিছত মই দুটামান গুৰুত্বপূৰ্ণ কথা কওঁ যে তোমালোকে খুব দৌৰা দৌৰি কৰি বস্তুখিনি এপ্লাই নকৰিবা। কাৰণ কিবা এটা যদি ভুল হৈ যায় তেনেহ'লে তোমালোকৰ কি হৈ যাব, যিটো কেছ এৱাৰ্ড যিখিনি টকা তেওঁলোকে দিব সেই টকাখিনি পাবলৈ বঞ্চিত হৈ যাবা, তোমাৰ একাউণ্টছত নোসোমাব। গতিকে দৌৰা দৌৰি কৰিব নালাগে, 10 দিন সময় আছে। কি নথি পত্ৰ লাগিব মই সেইখিনিও কৈ দিছোঁ তোমালোকক। গতিকে চোৱা, প্ৰথম কথা হ'ল কি, তোমাৰ এটা নিজৰ পাছবুক একাউণ্টছ লাগিব, যিকোনো বেংকৰে হওক। একাউণ্টছ এটা লাগিব বেংকৰ। আৰু সেই একাউণ্টছটোত যিখন প্ৰথম পেজ থাকে অৰ্থাৎ একাউণ্টছ নাম্বাৰ বা তোমাৰ IFSC কোড, ব্ৰাঞ্চ নাম এইবিলাক যে লিখা থাকে, তাতে তোমাৰ এটা ফটো লগাই বেংকৰ চিল মাৰি আনিব লাগিব। সেইটো কিছুমানত আজিকালি থাকে আৰু কিছুমানত আজিকালি নাথাকে। গতিকে তোমালোকে সেই বস্তুটো লগাই তোমাৰ এটা পাছপৰ্ট ফটো বেংকৰ পাছবুকৰ বহীটোত লগাই তাত অফিচৰ পৰা চিল মাৰি আনিবা বেংকত গৈ। তাৰপিছত তোমালোকৰ পাছপৰ্ট ফটোটো লাগিব। নেক্সট তোমালোকৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা, আধাৰ কাৰ্ডৰ যিটো মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰটো লাগিব। এতিয়া আমাৰ বহুত ল'ৰা ছোৱালীৰ কি হৈছে যে আধাৰ কাৰ্ডত যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো নাই, নহ'লে তোমাৰ কি হ'ব, এই বস্তুটো ভোটাৰটো পোৱাৰ অসুবিধা হ'ব। গতিকে তোমালোকে আধাৰ চেণ্টাৰত বা CSC চেণ্টাৰত গৈ কাৰোবাৰ যদি সেনেকুৱা হৈছে, তাৰমানে তোমাৰ আধাৰৰ কাৰ্ডত থকা নম্বৰটো তোমালোকে অনলাইন ফৰ্ম ফিল আপ কৰোঁতে দিব লাগিব। তাতে এটা তোমাৰ OTP আহিব, তাতে লিখি দিয়া আছে। কেনেকৈ দিয়া আছে মই তোমালোকক দেখুৱাই দিম সেইটো বস্তু। তাৰপিছত তোমালোকে কি কৰিব লাগিব, ছাবমিট কৰিব লাগিব। কৰি তাত তোমালোকে কি কৰিবা, ধুনীয়াকৈ এখন তুমি যে এপ্লাই কৰিছা এখন ফৰ্ম ওলাই আহিব, সেইখন প্ৰিণ্ট আউট কৰি ৰাখি থৈ দিবা। যেতিয়া এৱাৰ্ডটো তোমাৰ একচুৱেলি আজিকালি অট'মেটিক একাউণ্টছত সোমাই যায়, কিন্তু সেইখন এখন প্ৰুফ হিচাপে তোমালোকে ৰাখি থ'ব লাগিব। গতিকে তোমালোকৰ ডকুমেণ্টছ কি লাগিব চোৱা, বেংকৰ পাছবুক কপিটো, তোমাৰ নাম। আৰু এটা কথা কৈ দিওঁ যে বেংকৰ পাছবুকত যেনেকুৱা নাম আছে তোমাৰ মেট্ৰিকৰ এডমিটত সেনেকুৱা ছেম নাম থাকিব লাগিব। কিছুমানৰ কেনেকুৱা হয়, 2-এটা আখৰ ইফাল সিফাল হৈ থাকে, ভুল হৈ থাকে। গতিকে সেইটো একদম একজেক্ট লাগিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে আধাৰ কাৰ্ডত থকা মোবাইল নম্বৰটো তোমালোকক লাগিব আৰু সেইটো এক্টিভ হৈ থাকিব লাগিব।
গতিকে নেক্সট আমি চাওঁ কেনেদৰে এপ্লাই কৰিব পাৰি সেই বিষয়ে মই তোমালোকক দেখাই দিওঁ। ইয়াত চাবা পোনপ্ৰথমে তোমালোকে গুগলত যাবা। গুগলত গৈ তাত বিদ্যাৰ্থী বুলি টাইপ কৰিবা। বিদ্যাৰ্থী টাইপ কৰি তোমালোকে তললৈ যাবা। তলত গৈ বিদ্যাৰ্থী পৰ্টেল বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰিবা। তোমালোকে ক্লিক কৰিলে এনেদৰে তোমালোকৰ স্ক্ৰীনখন খোলা যাব। চোৱা আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড এনেকুৱা আহিছে। তাৰপিছত তোমালোকে চোৱা এইটো তোমালোকৰ ইয়াত লিখা আছে ARBAS ৰেজিষ্ট্ৰেশ্যন 2024 ইজ নাও অপেন ফৰ ৰেজিষ্ট্ৰেশ্যন। ইয়াত ক্লিক কৰি দিয়া। ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ এনেকুৱাকৈ এটা পেজ খোলা যাব, নিউ আপডেট বুলি। ইয়াত চোৱা লগ ইন হিয়াৰ, যিহেতু তোমালোকে নতুন এপ্লাই কৰিবা গতিকে তোমালোকে কি কৰিব লাগিব, ৰেজিষ্টাৰ হেয়াৰ বুলি ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰি দিয়া ৰেজিষ্টাৰ হিয়াৰ। ইয়াত চোৱা ৰেজিষ্টাৰৰ এখন ইণ্ডেক্স খোলা গৈছে তোমালোকৰ। ইয়াত চোৱা কি কি ফিল আপ কৰিব লাগিব। প্ৰথমতে খুব সাৱধানে ফিল আপ কৰিবা। প্ৰথমতে ইয়াতে চোৱা প্ৰথমতে তোমালোকৰ ষ্টুডেণ্ট ৰোল নাম্বাৰ। ইয়াত তোমালোকৰ এডমিট কাৰ্ডত বা মাৰ্কশ্বিটত যিটো ৰোল নম্বৰ আছিলে মেট্ৰিক পৰীক্ষাৰ সেই ৰোল নম্বৰটো তোমালোকে বহুৱাই দিবা। তাৰপিছত তোমালোকৰ ষ্টুডেণ্ট নাম্বাৰ, এই নাম্বাৰটো তোমালোকৰ স্কুলৰ পৰা ল'ব লাগিব। তোমালোকৰ প্ৰতিজন ষ্টুডেণ্টৰ এগেইনষ্টত মানে কি থাকে, এটা নম্বৰ থাকে, সেইটো প্ৰিন্সিপাল বা হেডমাষ্টাৰৰ ওচৰলৈ গ'লে তোমালোকক দি দিব। তাৰপিছত ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তোমালোকৰ যিখন মেট্ৰিকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে তাতে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে, তাৰ পৰা ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহুৱাই দিবা। তাৰপিছত ইমেইল আইডি, তোমালোকৰ এটা ভেলিড ইমেইল আইডি বা চলি থকা এটা ইমেইল আইডি তোমালোকে কি কৰিবা, ইয়াত বহুৱাই দিবা নিজৰ। তাৰপিছত এইটো এটা অতি গুৰুত্বপূৰ্ণ এটা হেৰি যে মোবাইল নাম্বাৰটো কি লিখা আছে চোৱা, আধাৰ লিংক মোবাইল নাম্বাৰ। তোমালোকে ইয়াত যিটো মোবাইল নাম্বাৰ দিবা, প্ৰথম কথা সেই মোবাইল নম্বৰটোত এটা OTP আহিব। গতিকে তোমালোকে যি টি নম্বৰ নিদিবা। তোমালোকৰ আধাৰ কাৰ্ডত যিটো মোবাইল নাম্বাৰ আছে, তোমাৰ নিজৰ আধাৰ কাৰ্ডখন বনাওঁতে যিটো মোবাইল নাম্বাৰ দিছিলা সেই মোবাইল নাম্বাৰটো দি দিবা ইয়াত। আৰু সেই মোবাইল নাম্বাৰটো কিন্তু এক্টিভ থাকিব লাগিব, কাৰণ তাত এটা OTP যাব। সেই OTPটো তোমাৰ ওচৰত থকা যিটো OTP চেণ্ড অন মোবাইল নাম্বাৰ এণ্টাৰ OTP বুলি আছে, ইয়াত OTPটো ভেৰিফিকেশ্যন কৰিব লাগিব। গতিকে OTPটো তোমাক লাগিব। গতিকে যদি তোমালোকৰ কাৰোবাৰ এনেকুৱা হৈছে যে আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ দিছিলোঁ সেই মোবাইল নম্বৰটো হয়তো কিছুমানৰ নাথাকে বা চিমবোৰ নষ্ট হৈ যায় বা ভাঙি যায়, হেৰাই যায়, তেনেহ'লে তোমালোকে কি কৰা, আধাৰ কাৰ্ডখনত মোবাইল নম্বৰটো প্ৰথমতে চেঞ্জ কৰি লৈ আহিবা। এইটো তোমালোকৰ আধাৰ চেণ্টাৰবিলাকত বা কম্পিউটাৰ CSC চেণ্টাৰবিলাকত গ'লে যদি কোৱা যে মোৰ আধাৰত মোবাইল নম্বৰটো চেঞ্জ কৰিব লাগে, তৎক্ষণাত চেঞ্জ কৰি দিব, 2 এদিনৰ ভিতৰত সেইটো এক্টিভ হৈ যাব। কিন্তু এনেকুৱা মোবাইল নম্বৰ নিদিবা যিটো তোমালোকৰ লগত নাই, কাৰণ OTPটো যদি ইয়াত ভেৰিফাই কৰিব নোৱাৰা তেনেহ'লে তোমাৰ ছাবমিট নহ'ব বস্তুটো। গতিকে খুব সাৱধানে তোমালোকে বস্তুখিনি ফিল আপ কৰিব লাগিব, নহ'লে কিন্তু তোমালোকে এৱাৰ্ডটো পোৱাৰ পৰা বঞ্চিত হ'বা। তাৰপিছত তোমালোকে ইয়াত কি কৰিব লাগিব, ছাবমিট মাৰিব লাগিব। ছাবমিট মাৰাৰ পিছত তোমালোকে আকৌ আগৰ পেজটোলৈ ঘূৰি যাব লাগিব। ছাবমিট হৈ গ'ল। তাৰপিছত তোমালোকে কি কৰিব পাৰিবা, লগ ইন কৰিব পাৰিবা। নেক্সট ছাবমিট লগ ইন কৰাৰ লগে লগে তোমালোকৰ কি হ'ব, এনেকুৱাকৈ তোমাৰ এই যে ছাবমিট কৰিলা তেতিয়া তোমাৰ মোবাইল নাম্বাৰত কি যাব, এটা ইউজাৰ ID যাব আৰু এটা পাছৱৰ্ড অট'মেটিক জেনেৰেট হৈ গুচি যাব। গতিকে তুমি সেই ইউজাৰ IDটো ইউজাৰ নেমটো ইয়াত পুট কৰি দিবা আৰু যিটো পাছৱৰ্ড তোমাৰ মোবাইলত যাব সেই পাছৱৰ্ডটো ইয়াত বহুৱাই দিলে তুমি নেক্সট যিখিনি আছে সেইখিনি ফিল আপ কৰিব পাৰিবা। যিহেতু মোৰ কোনো ষ্টুডেণ্টৰ ডাটা নাই গতিকে মই নেক্সট পেজটো তোমালোকক দেখাব নোৱাৰিম, তথাপিতো কৈ দিছোঁ তোমালোকক যে যেতিয়া নেক্সট পেজটোলৈ গুচি যাবা তেতিয়া তাত তোমালোকৰ নাম, ৰোল নম্বৰ, পাৰ্চেণ্ট আদি সকলোবোৰ ডাটা তোমালোকৰ ফিল আপ কৰিবলৈ দিব। লগতে কিছুমান ডকুমেণ্টছ আপলোড দিব। ডকুমেণ্টছ কি ফটো লাগিব, তোমালোকৰ পাছপৰ্ট ফটো, বেংকৰ পাছবুক কপিটো, মই আগতে কোৱাৰ দৰে যে বেংকৰ যিটো পাছবুক বহি আছে তোমালোকৰ, সেইটো তোমালোকে ফটো এটা লগাই বেংকৰ পৰাই চিল মোহৰ মাৰি আনিবা। আৰু তাৰ যিটো ফ্ৰণ্ট পেজ আছে, যিটো পেজত তোমাৰ একাউণ্ট নাম্বাৰ, IFSC কোড এইবিলাক লিখা আছে, সেই বস্তুবিলাক তোমালোকে সেই বস্তুখিনি থকা পেজখনত ধুনীয়াকৈ ফটো কৰি স্কেন কৰি ল'ব লাগিব। স্কেন কৰি লৈ
তুমি ইয়াত আপলোড দিব লাগিব সেই বস্তুটো নেক্সট হেৰিটোত তাৰ উপৰি তোমাৰ বেংকৰ ডিটেইলছখিনি গোটাই কিন্তু তুমি ফিল আপ কৰিব লাগিব সেইখিনি মই দেখাব পৰা নাই সেইখিনি তোমালোকৰ আহিব যেনে বেংকৰ একাউণ্ট নাম্বাৰটো ব্ৰাঞ্চ নাম বেংক নেম তাৰপিছত তোমালোকৰ IFC কোড এইবিলাক গোটেইখিনি ডাটা দিব আহিব তাৰপিছত তুমি সাবমিট মাৰি দিলে তোমাৰ এখন এপ্লিকেশ্যন বা এৱাৰ্ডৰ এখন চাৰ্টিফিকেট ওলাই আহিব সেইখন থৈ দিবা যেতিয়াই তুমি এৱাৰ্ডটো ৰিচিভ কৰিবা বা মাতিব তেতিয়া তুমি সেইখন লৈ যাব লাগিব গতিকে কথাখিনি অতি গুৰুত্বপূৰ্ণ কথা আৰু তোমালোকে দৌৰাদৌৰিকৈ বস্তুটো সাবমিট নকৰিবা কাৰণ কিবা এটা যদি ভুল হৈ যায় তোমালোকৰ কিন্তু তোমালোকৰ পইচাটো নোহোমাব গতিকে ইমান কষ্ট কৰি পঢ়িলা বা এৱাৰ্ডটো পোৱাৰ যোগ্য হৈছা কিন্তু যদি ফৰ্মটো ফিল আপ কৰোঁতে বা ইয়াৰ অনলাইন সাবমিট কৰোঁতে যদি কিবা এটা ভুলৰ বাবে যদি তোমাৰ এৱাৰ্ডটো নাহে তেনেহ'লে তোমাৰ বহুত বেয়া লাগিব গতিকে খৰধৰ কৰিব নালাগে সময় আছে যিহেতু গতিকে লাহে লাহে 2 এদিন দেৰিকৈ হ'লেও তোমালোকে ধুনীয়াকৈ কম্পিউটাৰত গৈ এনেদৰে বা মোবাইলতো নিজৰ ফৰ্মটো ফিল আপ কৰি সাবমিট কৰিব পাৰিবা গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টোত তোমালোকে ভালদৰে ফৰ্ম ফিল আপ কৰিবা আৰু ভিডিঅ'টো বন্ধু বান্ধৱীৰ গ্ৰুপলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে এই কথাখিনি ভালদৰে গম পায় ফৰ্মখন ভালদৰে ফিল আপ কৰিব পাৰে আৰু তেওঁলোকে যাতে কোনো কাৰণতে পইচা পাবৰ পৰা বঞ্চিত নহয় আৰু এনে ধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা ধন্যবাদ